হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ চিন্ময় ছাৰ। ভিডিঅ'টো আৰম্ভ কৰা প্ৰথমতে মই তোমালোকক সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ তোমালোকে যিবোৰ বস্তুৰ কাৰণে তোমালোকে কষ্ট কৰি আছা, তোমালোকৰ যিটো এইম, সেই গ'লবোৰ যাতে তোমালোকৰ ফুলফিল হওক এই বছৰটোত। সকলোখিনি তোমালোকে বিচৰা ধৰণে যাতে হৈ যায়, সকলোখিনি পোৱাৰ ৰিজাল্ট আদি কৰি এণ্ট্ৰেঞ্চৰ পৰা গোটেইখিনি যাতে পোৱা, তাৰ কাৰণে মই তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া মোৰ বহুত ষ্টুডেণ্টৰ পৰা কমেণ্ট আহি আছিলে যে নগাঁওখন তোমালোকে হয়তো শুনিছাই সকলোৱে, ৰামানুজন জুনিয়ৰ কলেজ। এই কলেজখনৰ এই বছৰৰ 2025ৰ যিখন প্ৰি টেষ্ট কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখনক মোৰ ষ্টুডেণ্টে মোলৈ পঠিয়াইছিলে কুৱেশ্যন পেপাৰখন। চ' তেওঁলোকৰ পৰা কুৱেশ্যনখন পোৱাৰ পিছত মই তোমালোকৰ কাৰণে এটা সলিউশ্যন ভিডিঅ' লৈ আহিছোঁ। চ' মই কুৱেশ্যন পেপাৰখন অলপ দীঘল কুৱেশ্যন পেপাৰ এখন তেওঁলোকে বনাইছে। চ' গতিকে কুৱেশ্যন পেপাৰখনৰ মই এটা পাৰ্ট কৰিব গ'লে বহুতখিনি বেছি দীঘল হৈ যায়, তোমালোকৰ কিছুমানৰ চোৱাত অলপ অসুবিধা হয়, ডাটাৰো কথা থাকে। গতিকে মই এই কুৱেশ্যন পেপাৰখন দুটা পাৰ্টত মই ভাগ কৰি পেলাই বনাম। পাৰ্ট এ, পাৰ্ট বি। পাৰ্ট এত আধা কুৱেশ্যন থাকিব আৰু পাৰ্ট বিত তাৰ আধা কুৱেশ্যন থাকিব। আশা কৰোঁ তোমালোকৰ এই কুৱেশ্যন পেপাৰখনৰ পৰা হেল্পফুল হ'ব এই ভিডিঅ'টো। গতিকে ষ্টাৰ্ট কৰোঁ আহা। এতিয়া চোৱা, প্ৰথমতে কুৱেশ্যনখনত কি কৈছে সেইটো চোৱা। কুৱেশ্যন ইয়াতে তোমালোকৰ দিছে ওপৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডেৰী বুলি। কুৱেশ্যন নম্বৰ 1ত কি দিছে চোৱা, হোৱাই মাষ্ট ভিটামিন চি বি এপ্লাইড ৰেগুলাৰলি ইন ডায়েট। চ' আমাৰ ৰেগুলাৰলি ডায়েটত কিয় ভিটামিন চিটো আমাক মানে লাগে বুলি সুধিছে। কিয় লাগে? কাৰণ ভিটামিন চিটো আমাৰ কি হয়, এইটো ৱাটাৰ চলিবল হৈ যায়, হয়নে? ভিটামিন আৰু তোমাৰ ৱাটাৰ চলিবল হৈ যোৱাৰ কাৰণে আমাৰ সি কি হয়, বডিৰ পৰা আমাৰ ইউৰিনৰ লগত ওলাই গুচি যায়, যাৰ কাৰণে আমাৰ ৰেগুলাৰলি ডায়েটত মানে ভিটামিন চিটো ছাপ্লাই কৰিব লাগে। চ' মেইন ৰিজনটো কি বুলি লিখিবা, ৱাটাৰ চলিবিলিটি, ডিউ টু ৱাটাৰ চলিবিলিটি, হয়, ডিউ টু ৱাটাৰ চলিবিলিটি, হয়, ৱাটাৰ চলিবিলিটিৰ কাৰণে আমাৰ ইউৰিনত চলিবল হৈ পেলাই ভিটামিন চি বডিৰ পৰা ওলাই যায়। হ'ল, এবাৰ যাম কুৱেশ্যন নম্বৰ 2। কি দিছে চোৱাচোন, ৰাইট এনি টু ৰোল অফ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ ইন বায়'লজিকেল চিষ্টেম। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ, তোমালোকে ফাইনেলৰ কাৰণে চাবা। যদি পঢ়া নাই, মোৰ ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে নোটটো বনাই ল'বা, পঢ়িবা, কুৱেশ্যনবোৰ কৰি যাবা। এইটো কি কৈছে, ৰাইট এনি টু ৰোল অফ কোঅৰ্ডিনেশ্যন কম্পাউণ্ড। কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ যিকোনো ৰোলৰ বিষয়ে সুধিছে, মানে এপ্লিকেশ্যন। 1 নম্বৰত আমি কি লিখিব পাৰোঁ, যে তোমাৰ অক্সিজেন ট্ৰান্সপৰ্টেশ্যনত আমি কোঅৰ্ডিনেশ্যন কম্পাউণ্ড ইউজ কৰিব পাৰোঁ। অক্সিজেন ট্ৰান্সপৰ্টেশ্যন এণ্ড কি হ'ব, ষ্ট'ৰেজ, হয় নাই? ষ্ট'ৰেজৰ কাৰণে আমি কি কৰোঁ, এইকেইটা মেইনলি কোনে কৰে, হিমোগ্ল'বিন আৰু আমাৰ কি মায়োগ্ল'বিন, হয় নাই? অ'কে, তাৰপিছত আৰু এটা তোমালোকে লিখিব পাৰা, দুটা দিছে, ফটোচিনথেচিছটো লিখিব পাৰা। ফটোচিনথেচিছটো এটা আমাৰ কি হয়, কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ যোগেদি হয়, হয় নাই? ঠিক তেনেকৈ আমাৰ আৰু এটা কি লিখিব পাৰা, এনজাইমেটিক একশ্যন। এনজাইমৰ যিবোৰ আমাৰ বডিত কাম হয়, ফাংচন হয়, তাতে কি থাকে, তোমাৰ এনজাইমেটিক ফাংচনত আমাৰ কোঅৰ্ডিনেশ্যন কম্পাউণ্ড ইউজ হয়, হয় নাই? নেক্সট কুৱেশ্যন চোৱা, ফৰ হুইচ টাইপ অফ ৰিয়েকশ্যন অৰ্ডাৰ এণ্ড মলিকুলাৰিটি ইজ ছেম। চ' কোনটো টাইপত তোমাৰ অৰ্ডাৰ আৰু মলিকুলাৰিটি আমাৰ সমান বুলি কৈছে বাৰু? মলিকুলাৰিটি সমান বুলি কৈছে কোনটো ৰিয়েকশ্যনত? আমি জানো এইটো কি, এলিমেণ্টেৰী ৰিয়েকশ্যনত আমাৰ অৰ্ডাৰ এণ্ড মলিকুলাৰিটি ছেম হয়, হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 4ত কি কৈছে চোৱা, 3 গ'ল, এবাৰ 4ত চোৱা, হোৱাই ডাজ দ্য ৰেট অফ দ্য ৰিয়েকশ্যন ইনক্ৰিজেছ উইথ ৰাইজিং টেম্পাৰেচাৰ। টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে কিয় তোমাৰ ৰিয়েকশ্যন ৰেটটো বাঢ়ে বুলি কৈছে? কিয় হ'ব? কাৰণ মবিলিটি, যিখিনি আয়নখিনি আছিলে, ডিউ টু দ্য কি হয়, ফাষ্টাৰ মুভমেণ্ট অফ আয়নছ, এইটো কি হ'ব, ফাষ্টাৰ মুভমেণ্ট অফ ইলেক্ট্ৰনছ, ফাষ্টাৰ মুভমেণ্ট অফ মলিকুলছ বুলি মই কৈছোঁ, ফাষ্টাৰ মুভমেণ্ট অফ মলিকুলছ। সেইকাৰণে আমাৰ কি হয়, তোমাৰ ৰেটটো ইনক্ৰিজ হৈ যায়। নেক্সট, কোলৰাছ ল অফ ইণ্ডিপেণ্ডেণ্ট মেগ, এইখিনি চাবা, কোলৰাছ ল, তাৰপিছত তোমাৰ কোলৰাছ লৰ ৰিলেটেড যিখিনি নিউমেৰিকেল আছিলে, গোটেই বস্তুখিনি তোমালোকে পঢ়িবা, ঠিক আছে? আৰু গ্ৰাফবোৰ এইখিনি বস্তুৰ লগত। নেক্সট কুৱেশ্যন নম্বৰ তোমাৰ কি কৈছে, অন হোৱাট গ্ৰাউণ্ড ইউ কেন চে ডেট স্কেণ্ডিয়াম ইজ এ ট্ৰানজিশ্যন এলিমেণ্ট বাট জিংক ডাজ নট। স্কেণ্ডিয়ামত কিমান থাকে? স্কেণ্ডিয়ামৰ তোমাৰ এটমিক নাম্বাৰটো কিমান আছিলে?
21 হয় নাই 21 মানে এটো কি কমপ্লেক্স বাৰু তোমাৰ ডিট কমপ্লেক্স থাকে না ইলেক্ট্ৰন তোমাৰ 18 থাকে এফালে তোমাৰ 3s থাকে আৰু এফালে কি হৈ থাকে এফালে তোমাৰ কনফিগাৰেশনটো কি আছিল 18 এফালে 4s2 আৰু 3d1 হয় নাই স্কেন্ডিয়ামৰ ক্ষেত্ৰত তোমাৰ এটো কিন্তু জিংকটোত কি হয় জিংকত 3d কি হৈ থাকে 3d10 হৈ থাকে যাৰ কাৰণে তাতে কোনো ধৰণৰ আমাৰ ট্ৰানজিশন পসিবল নহয় সো ট্ৰানজিশন পসিবল নোহোৱাৰ কাৰণে তাক আমাৰ কি হয় কমপ্লিটলি ফিল আপ হৈ থাকে এনে ট্ৰানজিশন নহয় কাৰণে তাক ট্ৰানজিশন এলিমেন্ট নহয় বুলি কোৱা যায় হল তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন নম্বৰ 7 ত how do you prepare 1 bromo 3 chlorobenzene from benzene বুলি কৈছে 1 benzene তাৰমানে আমাৰ কি মেইনলি কি দিছে তোমালোকৰ বেনজিন টু আমাৰ 1 bromo 3 chlorobenzene হয় আমাৰ বেনজিনৰ পৰা আমি কি বনাব 1 ফার্স্ট পজিশনত ব্ৰোমিন থাকিব আৰু তোমাৰ থার্ড পজিশনত কি ক্লোৰিন সোমাই থাকিব লাগিব গতিকে এটো আমাৰ প্ৰথমতে আমি কি ল'ব লাগিব এতিয়া এটা বেনজিন ললো হয় এটা বেনজিনত আমি ডাইৰেক্ট মন গলে তুমি হেলোজিনেশন কৰি দিলেও আমি সোমাব নোৱাৰিম কাৰণ এটা ষ্টেবল কমপ্লেক্স হয় তো তাৰ কাৰণে আমি এটা উপায় আছে আমি কি কৰিব পাৰো নাইট্ৰেশন কৰি ললো কনসেন্ট্ৰেটেড নাইট্ৰিক এসিড হেতুটো ইজি হয় সোমাই যাব ধুনিয়াকে কি হ'ব এতিয়া এটা নাইট্ৰো গ্ৰুপ সোমাই যাব হয় NO2 এটা নাইট্ৰো গ্ৰুপ এটা ইয়াতে সোমাই গল NO2 তাৰ পিছত চোৱা নাইট্ৰো গ্ৰুপটোক আমি কি কৰিলো এবাৰ এটা তোমাৰ হেলোজিনেশন Cl2 আৰু এই এলুমিনিয়াম ক্লোৰাইডৰ লগত সাপোজ ৰিঅ্যাকশন কৰিলো এটা কি হৈ যাব তোমাৰ এই নাইট্ৰো গ্ৰুপটো কি হয় এটা মেটা ডাইৰেক্টিং গ্ৰুপ হয় তো মেটা ডাইৰেক্টিং গ্ৰুপ হোৱাৰ লগে লগে কি কৰিব চোৱা গৈ পেলাই তোমাৰ কি কৰিবগে গৈ তোমাৰ মেটা পজিশনত গৈ পেলাই সোমাব মেটা পজিশন এটা কত আছে চোৱা এটো এটা নাইট্ৰো গ্ৰুপ আছিলে আৰু মেটা পজিশন এটো অৰ্থ এটো মেটা পজিশনত কি সোমাব ক্লোৰিন সোমাবগে গৈ হল ক্লোৰিন সোমাই গল তাৰ পিছত ক্লোৰিনত আমি কি কৰিলো এবাৰ এটা কৰিব পাৰো আমি জিংক আৰু হাইড্ৰক্লোৰিক এসিড দিলো হয়নে জিংক হাইড্ৰক্লোৰিক এসিড দিলে আমাৰ এটো অলৰেডি তোমালোকে কৰিছা কি হ'ব এটা ৰিডাকশন হ'ব ৰিডাকশনটো হৈ পেলাই কি হ'ব চোৱা ৰিডাকশনটো হয় ইয়াতে নাইট্ৰো গ্ৰুপটো গৈ পেলাই কি হয় এমাইন হৈ যায় হয়নে এটো এনেকুৱা টাইপৰ তোমালোকে হয়তো পঢ়ি আহিছাই যদি পঢ়া নাই চাবা ভালকে ঠিক আছে তাৰ পিছত চোৱা এটো এটা ক্লোৰিন সোমালে এটা কি হৈ গল এমাইন হৈ গল হয় এতিয়া আমাৰ ক্লোৰিনটো সোমালে এতিয়া সোমাব লাগিবগে লাষ্টত গৈ ব্ৰোমিন এটা সচন এটোত আমি কি কৰিছিলো বাৰু সেনমিয়াৰ টাইপৰ আমি ডাইএজোনিয়াম সল্টত আমি সেনমিয়াৰ ৰিঅ্যাকশনত পঢ়িছিলো হয়নে নাইট্ৰাছ এসিড কি আছিল NaNO2 আৰু লগতে আমি কি দিব পাৰো হাইড্ৰক্লোৰিক এসিড বা এটো গুটেই কটোৰ পৰা আমাৰ কি থাকে নাইট্ৰাছ এসিড HNO2 এটোৱে হয় এই গুটে মিক্সাৰটো আমাক কি দিয়ে HNO2 দিয়ে এপাইতে আমি কি পাম এটা ডাইএজোনিয়াম সল্ট এটা ফৰ্মেশন হ'ব হয়নে ডাইএজোনিয়াম সল্ট ফৰ্মেশন হ'ব N2+ আৰু এফালে আহি গল Cl- লগতে আহিব তোমাৰ ক্লোৰিনটো ইয়াত আছে তো ডাইএজোনিয়াম সল্টৰ লগত আমি কি কৰিব পাৰো CO2 Br2 যদি দিও তেতিয়া কি সোমাব ইয়াতে গৈ পেলাই ব্ৰোমিন সোমাই যাব হয়নে ইয়াতে গৈ তোমাৰ ইয়াতটো এটো পজিশনত কি লাগি আছিল এটো পজিশনত তোমাৰ ক্লোৰিন লাগি আছিল আৰু ওপৰত গৈ ইয়াতে কি হৈ গল ব্ৰোমিন লাগি গল আৰু আমাৰ আনসাৰটো পাই গলো 1 ক্লোৰো এটো 1 2 3 1 ক্লোৰো 3 সৰি 1 ব্ৰোমো 3 ক্লোৰো বেনজিন পাই গলো হয় এবাৰ যাম কোৱেশ্চন নম্বৰ 8 লে তছন কোৱেশ্চন নম্বৰ 8 ত আমাক কি দিছে কোৱেশ্চন নম্বৰ 8 ত ওকে কোৱেশ্চন নম্বৰ 8 টো তোমালোকৰ কাৰণে মই এটা হোমৱৰ্ক থৈছো বুলি ভাবিলো আছন বাৰু তোমালোকে ইয়াতে অ্যাৰেঞ্জ দা ফলোইং ইন ইনক্ৰিজিং অৰ্ডাৰ অফ ৰিঅ্যাক্টিভিটি একদম ইজি ৰিঅ্যাক্টিভিটি কি হ'ব উইথ HBr সো HBr এ কোনটোৰ লগত ৰিঅ্যাকশন কৰিব ইয়াতে আয়োডিন আছে ইয়াতে NO2 আছে ইয়াতে ক্লোৰিন আছে গতিকে HBr এ কোনটোৰ লগত ৰিঅ্যাকশন ইজিলি কৰিব যিটোৰ পৰা সহজে বন্ডাল কি হ'ব ভাঙি যাব হয়নে গতিকে কোনটো সহজে এই বন্ডাল ভাঙিব তোমালোকে এটো এবাৰ তোমালোকে সদায় আয়োডিনৰ বন্ডাল কি হয় ইজিলি ভাঙি যায় হয়নে গতিকে ইয়াতে ফাৰ্স্ট এটাকটো কৰিব তাহলে এটো অকমান তোমালোকে নিজাকে ষ্টাডি কৰাচোন এটা অলপ কনসেপ্টটো ক্লিয়াৰ হৈ যাব মই কৈ দিছো এটোতে ধৰা হবগে এডাল বন্ডাল সহজে ভাঙিব আয়োডিনটো এটা গুড লিভিং গ্ৰুপ হয় তাৰ পিছত আহি গল কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি কৈছে চোৱা explain why CO bond length in phenol is shorter than ethanol
ইথানলৰ ফৰ্মুলাটো কি হ'ব C2H5OH হয় ইথানলতকে তোমাৰ ফিনলত OH বন্ডাল আমাৰ শৰ্ট বুলি কৈছে কিয় শৰ্ট সুধিছে ইয়াতে কি হৈছে এটো ডাবল বন্ড ক্যাৰেক্টাৰ আছে না ইয়াতেটো C2H5 মানে কি হয় এটো CH3 CH2 আৰু কি থাকে OH থাকে গতিকে তোমাৰ ইয়াতে কি সিঙ্গল বন্ড ইয়াতে ডাবল বন্ড দিউটো কি হ'ব এটো ডাবল বন্ড ক্যাৰেক্টাৰ হয় নাই একদম সহজ কোৱেশ্চন নাই দিছে অকমান ট্ৰিক লগাই দিছে তোমালোকে যাতে বস্তুবোৰ মানে ধৰিব মানে অসুবিধা হয় সেইবুলিয়ে মানে অকমান ট্ৰিক লাইছে ভালদৰে পঢ়িলে তোমালোকে পাৰিবা আৰু এইবোৰ কনসেপ্টৰ ওপৰত আহে এনেকুৱা নহয় যে তোমালোকৰ ক্লাছত এটো দিয়া নাই কি আমি কেনেকৈ কৰিম হেতু নাই এইবোৰ অকমান কনসেপ্টটো থাকিলে পাৰিবা কৰিব ডিউ টু ডাবল বন্ড ক্যাৰেক্টাৰ হল তাৰ পিছত কোৱেশ্চন নম্বৰ আমি কলে যাম এখিনি হৈ গল তোমালোকৰ গুটেখিনি উপৰখিনি গল এবাৰ কোৱেশ্চন নম্বৰ আমি 10 to Wolff Kishner reduction কেনিজাৰ এবটো নেম ৰিঅ্যাকশন তোমালোকে এখিনি যদি পঢ়া নাই আৰু তোমালোকে এতিয়া পঢ়ি শেষ কৰাৰ কাৰণে এবোৰ লাগিব কেনিজাৰ Wolff Kishner reduction Clemmensen এবোৰ সব লাগিব অক্সিডেশন আৰু ৰিডাকশন ৰিঅ্যাকশন হল তাৰ পিছত এবাৰ নাম্বাৰ 11 লৈ আমি মুভ কৰিছো 11ত কি কৈছে আইডেন্টিফাই A B C and D A B উলিয়াব লাগিব B ক'ত আছে এটো B তাৰ পিছত উলিয়াব দিছে C আৰু D একদম ইজি কোৱেশ্চন দিছে চোৱা তোমালোকে ইয়াতকে আৰু কি ইজি কোৱেশ্চন পাবা হয় চোৱা তোমালোকে CH3 CH দিছে ইয়াতে আৰু ইয়াতে আছে CH3 আৰু ইয়াতে আছে ক্লোৰিন হয় কাৰ লগত ৰিঅ্যাকশন কৰিব দিছে পটাছিয়াম সায়ানাইডৰ লগত কি হ'ব এটো KCl ওলাই যাব ইয়াতে CN সোমাই যাব এই পটাছিয়ামটো আৰু এটো Cl টো ওলাই গুছি যাব হয় পটাছিয়াম ক্লোৰাইড হয় আৰু বাকি এই সায়ানাইড পাৰ্টটো এই সায়ানাইডটো ইয়াতে অ্যাটাক কৰিব নিউক্লিওফিলিক সাবস্টিটিউশন হ'ব দি ক্লোৰিন এইটোৱে নেগেটিভটো গৈ প্লে ইয়াতে অ্যাটাক কৰিব ইয়াতে এটো অ্যাটাক কৰিব এটো ক্লোৰিন বাহিৰ ঘৰৰ পৰা হয় CH3 CH এফালে আহিব CH3 লগতে ইয়াতে আহি যাব CN এটোৱে দিছে এটো এ পালো হয় তাৰ পিছত এৰ লগত আমি কি কৰিম এবাৰ কি দিছে তোমাৰ SnCl2 ওকে ভেৰি গুড কি দিছে তিন ক্লোৰাইড SnCl2 প্লাস HCl দিছে হয় এইটো দিয়াৰ লগে লগে কি হৈ যাব এটো চোৱা CH আহিব আৰু এফালে CH3 আহিব আৰু ইয়াতে কি হৈ যাব তোমাৰ ওকে সৰি এটো কি পাবাগে চোৱা তোমালোকে CH3 আছিলে এটো CH3 ওকে তোমালোকে এটো এটা কাম কৰিবা CH3 CN ওকে CN2 ওলাই গৈছে এটো CH3 CH2 হ'ব এডাল নাহিব ঠিক আছে তোমালোকৰ প্ৰডাক্টটো এডাল কি হ'ব এই বন্ডাল আতৰি যাব এটো আতৰি যাব ইয়াতে এটা হাইড্ৰোজেন হৈ যাব CH2 এটো এটা মানে এটা এলকেন আমি ফৰ্মেশন হ'ব সো আমি কি পালোগে এটো হল A প্ৰডাক্ট এটো হল B প্ৰডাক্ট হয় A B এবাৰ আহিম কোৱেশ্চন নম্বৰ এটো A পাৰ্টটোলে A গল এবাৰ B লে যাম তো B কি দিছে CH3 CH2 CN হয় ঠিক আছে B টেটো দিছে ঠিক আছে B পৰা আমি কি পাম চোৱা এতিয়া SnCl2 দিছে আকৌ ইয়াতে SnCl2 দিছে লগতে হাইড্ৰক্লোৰিক এসিড দিছে HCl দুটা অলপ সিমিলাৰ টাইপৰ ৰিঅ্যাকশন দিছে ইয়াতো কি পাম SnCl2 দিয়াৰ লগে লগে তোমাৰ কি পামগে এটো CN ওকে তোমালোকৰ ওকে এটো ওকে এটো এলডিহাইড পাম তোমালোকৰ এই ওপৰত যেটো আছিল এটোটো তোমালোকে এটা এলডিহাইড পাবা CHO আৰু ঠিক আছে এটো চোৱা তোমালোকে এটো কি পাবা কি কয় CH3 CH2 তাৰ পিছত CHO পালো ঠিক আছে ইয়াক আমি কি কৰিছো জিংক এমালগাম দিছে আৰু লগতে কি দিছে হাইড্ৰক্লোৰিক এসিড জিংক এমালগাম হাইড্ৰক্লোৰিক এসিড কি হ'ব তোমাৰ জিংক এমালগামে এইটো দি আছে CH3 CH2 এইটো পাৰ্টটো ৰিডিউস হ'ব আকৌ হ'ব CH3 হয় এইটো পাবাগে বুজি পাইছা আশা কৰিছো তোমালোকে আৰু ইয়াত আপুনি ডাইৰেক্টলি লিখা গৈছিলে ইয়াত যেনিবা তোমালোকে এনেকে দুইটা একে টাইপৰে বস্তু ৰিঅ্যাকশন তোমালোকক দিছে তাৰ পিছত কোৱেশ্চন নম্বৰ 12 ত কি দিছে চোৱা হোৱাট ইজ ল্যান্থানাইট কন্ট্ৰাকশন কি হয় ল্যান্থানাইট কন্ট্ৰাকশন এটা একদম পঢ়া যদি পঢ়া নাই আজিয়ে পঢ়াচোন তোমালোকে
lengthanoid contraction আৰু সুধিছে why actinoid contraction is greater than lengthanoid contraction কিয় বেছি হয় বুলি সুধিছে lengthanoidতকে actinoid contraction টো কিয় হয় কাৰণ এটো মই ইয়াতে লিখিছো 12 নম্বৰ কোৱেশ্চনটোৰ আনসাৰটো তো কি হ'ব বিকজ কি আছিল 5f অৰবিটেল টো কি হয় তোমাৰ ইয়াতে কি হয় 5f যেটো অৰবিটেলত যদি আমাৰ যেটো ইনভলভ হয় actinoidsত 5f অৰবিটেল তাৰ পিছত তাৰে কি হয় poor shielding effect poor shielding due to poor shielding effect of কি তাৰ মানে 5f orbital so lengthanoid actinoid contraction to is greater than lengthanoid contraction main reason to হল 5f orbital involve হয় তাতে lengthanoidত 4f হয় actinoidত 5f হয় so 5f for poor shielding effect কাৰণে হয় হয় তাৰ পিছত question number 13 মানে 13 ৰ এটা নিউমেৰিকেল দিছে সচোন তোমালোকে পঢ়ি পেলাই মই কমা এখিনি ইৰেজ কৰি লৈছো তোমালোকৰ 13 ত কি দিছে চোৱা কোৱেশ্চনটো তোমালোকে একবাৰ পঢ়িছোৱা ভালকে কোৱেশ্চনটোত কৈছে যে the rate of a chemical reaction doubles for the কি কৈছে increase of 10 degree rise in temperature 10 degree rise কৰি দিয়াৰ লগে লগে তোমালোকৰ কি হ'ব বুলি সুধিছে তোমালোকে 10 degree এটা যদি rise কৰা যায় তেতিয়া হলে তোমাৰ ৰেটটো কিমান হ'ব বুলি সুধিছে মই এখিনি অকমান ইৰেজ কৰি লৈছো নহলে অসুবিধা হ'ব ঠিক আছে এতিয়া চোৱা তোমালোকে কি হ'ব হয়তো বস্তুটো ঠিক আছে কোৱেশ্চন নম্বৰ 13 হয় সো 13 এটো কোনটোৰ পৰা দিছে বাৰু তোমালোকৰ বেলেগ বেলেগ টেম্পাৰেচাৰত যে আমাৰ কি হয় এটা ইকুৱেশন পাইছিলা for 10 every 10 degree rise in temperature কি হয় ৰিঅ্যাকচনটো ডাবল হৈ যায় হেতু বস্তুৱে দিছে দিছা becomes double বুলি দিছে চোৱা the rate of a chemical reaction doubles হয় তাৰ মানে আমি ৰেট ডাবল হোৱাৰ লগে লগে আমাৰ কি হৈ যাব তোমাৰ বস্তুটো আমাৰ মেইন ইকুৱেশনটো কি log k2 by k1 equal to ea divided by 2.303 r into 1 by t1 minus 1 by t2 আসলে হয় এটা চোৱা কি হ'ব বস্তুটো log k2 ঠাইত কি হ'ব 1 2 আহিব ডাবল হয় বুলি কৈছে ইয়াত আহি গল 1 ea আমাৰ কি উলিয়াব দিছে ইয়াতে সো কোৱেশ্চনত তোমালোকৰ এক্টিভেশন এনাৰ্জি উলিয়াব দিছে তাৰ মানে ea ভ্যালু you have to determine ea টো উলিয়াব লাগিব 2.303 r ৰ ভ্যালু কিমান 8.314 হয়নে তাৰ পিছত 1 by t1 এটো সা 10 ডিগ্ৰী ৰাইজ কৰিলে গতিকে আমাৰ প্ৰথম দিছে 298 তাৰ মানে এটো আহি গল 290 কিমান 298 তাৰপিছত যেটো ইনক্ৰিজ কৰিলে হেতু t2 ভ্যালু গতিকে 10 ডিগ্ৰী ৰাইজ কৰাৰ লগে লগে কি হ'ব তোমাৰ 298 ৰ লগত 10 ডিগ্ৰী ৰাইজ কৰিলে কি হ'ব 308 এই গুটেইখিনি ক্যালকুলেশন কৰিলে তোমালোকৰ ea ভ্যালুটো ওলাই যাব হেতুৱে আনসাৰ এখিনটো পাৰিবা ক্যালকুলেশন কৰিবা log 2 ৰ ভ্যালু উলিয়াই দিলা তাৰ লগে এটো মাল্টিপ্লাই কৰি দিলা আৰু এটো এলসিএম লৈ পেলাই অকমান ক্যালকুলেশনটো দীঘল হ'ব কিন্তু তোমালোকে কৰিব লাগিব ঠিক আছে তাৰ পিছত তোমালোকৰ নেক্সট চোৱা আমি নেক্সট কোৱেশ্চন লে এটো মেকানিজম অফ হাইড্ৰেশন অফ ইথিন তো এইবোৰ মেকানিজমটো তোমালোকে অকমান নিজাকে পঢ়ি চাবা ঠিক আছে আমি মুভ কৰিম নেক্সট ইজ এ কোৱেশ্চন লে কোৱেশ্চন নম্বৰ 15 ত কি দিছে চোৱা তোমালোকৰ explain why CN bone length in is shorter in ethanamide than aniline question number 50 eto aniline aru ethanamide tumar ki hoy aniline tumar eto double bond thake he due to double bond character ehi likhi diba tar pisot Henry's law ebur to important question Henry's law how tumar Raoult's law ebur khub dorkari bostu hoy question number 17 to ki dise a 5 weight by volume percent solution of cane sugar is isotonic okay তাৰ মানে আইসোটনিক বুলি কৈছে তাৰ মানে সেম কি আইসোটনিক মিন্স সদায় আমাৰ কি হয় সেম কি আছিল অসমোটিক প্ৰেসাৰ হয় নাই অসমোটিক প্ৰেসাৰ তাৰ মানে দুটা সলিউশন তাৰ যদি অসমোটিক প্ৰেসাৰটো সেম হয় তেতিয়া তাক কি বুলি কোৱা হয় আইসোটনিক বুলি কোৱা হয় হয় আইসোটনিক এটা চোৱা কি কৈছে তোমাৰ আইসোটনিক weight 1% weight by volume of a solution of an unknown non-electrolyte solute at 300 Kelvin. What is the molar mass of the unknown solute? তাৰমানে দুটা solute mix কৰিছে এটা 5% solution of cane sugar আৰু 1% solution electrolyte প্ৰথমতে আমি কি লাতে molar আমি দুইটা সমান
সো অস্প্ৰেড উলিয়াইলে তাৰ পৰা আমি তাৰ ক্যালকুলেশনটো কৰিব পাৰোঁ এটা তাৰ কাৰণে আমাক মোলাৰ মাছ দিব কি হয় so 5 মোলাৰ আৰু গতিকে এইটো আমি তোমাৰ ক্যালকুলেট কৰি আনসাৰ পাবাগে এতিয়া আমি উলিয়াব লাগে মোলাৰ মাছ অফ এটো আননোন সলিউশনটোৰ হয় ধৰি ললো হেতুক আমি x বুলি কলো তো x ইকুৱেল টু আমাৰ কি হ'ব 1 বাই আমি মোলাৰ মাছটো আমি নাজানো 1 মোলাৰ মাছটো আমি ক্যাপিটেল M বুলি ধৰি ললো ইনটু কি হ'ব 1000 ডিভাইডেড বাই 10 কি 100 হয় 100 1% বুলি কৈছে সেইকাৰণে আমি ইয়াতে ওপৰত 1 আহিলে গতিকে আমাৰ কি হৈ গলগে এতিয়া এটো ইকুৱেল টু কিমান হ'বগে 0 0 কাটা গল তাৰ মানে 10 ডিভাইডেড বাই m সো এতিয়া আমি আইসোটনিক বুলি কলে গুটে হোপা একেখিনি টাইমে কাটা যাব গুটেখিনি কিন্তু আমি মোলাৰ মাছ কিটা যেহেতু আইসোটনিক গতিকে আমি মোলাৰ মাছ কিটা সমান কৰি ললে ইকুৱেল কৰি ললে ওলাই যাব আনসাৰ সা এটো মোলাৰ মাছ কেন সুগাৰ কিমান আছিলে 50 ডিভাইডেড বাই 342 আৰু ইয়াৰ কিমান হল আনন 40 10 বাই m এটো আমাৰ ক্যালকুলেট কৰিলে এফালে কিমান হ'ব এটো এফালে গুছি গল এফালে 5 গল গতিকে 5 এফালে গুছি গল m আহি গল এফালে তেতিয়া তোমাৰ কি হ'বগে এফালে 342 দে 342 এটো m এফালে লৈ গলো এফালে 342 এফালে গুছি গল এফালে ডিভাইডেড বাই 5 কিমান হ'বগে 68 মান ওলাব আনসাৰ 342 divided by 5 68.4 মান হ'ব ইয়াৰ মোলাৰ মাছ আননোন ইমান গ্ৰাম হল সো এটো আনসাৰ এটো দেখিলা নেক্সট কোয়েশ্চন নাম্বার আমি জাম 18 হলে সোসন at equimolar concentration of iron 2 plus and iron 3 plus what must be silver plus so that the voltage of the galvanic cell made from Ag plus Ag and iman electrolyte equals 0 okay ki 0 বুলি কৈছে তোমাৰ equimolar concentration of iron what must be the concentration of silver ion so that দুইটাৰ মাজত মানে দুটা এটা সেল দিছে ঠিক আছে সেল ৰিঅ্যাকশনটো তোমালোকক দি দিছে তাৰ পিছত সুধিছে যে Ag+ ৰ কনসেন্ট্ৰেচন কিমান হলে দুইটাৰ মাজৰ তোমাৰ মানে ইলেক্ট্ৰড পটেনশিয়েলটো ভ্যালু 0 হ'ব given এইকিটা ভ্যালু তোমালোকক দি দিছে এটো কোনটো ইকুৱেচন ইউজ হ'ব বাৰু obviously তোমাৰ কি নাৰ্নছ ইকুৱেচন আৰু যদি কোনোবাই পঢ়া নাই নাৰ্নছ ইকুৱেচন এটো একদম খুব ডাঙৰ ভুল কৰিছা নাৰ্নছ ইকুৱেচন তোমালোকে ঠিক আছে মই এটো অকমান ইৰেজ কৰি লৈছো তোমালোকৰ ওকে এতিয়া চোৱা এটো গল আমাৰ এখিনি কোৱেচন খিনি হল এবাৰ আহিব কোৱেচন নাম্বাৰ 18 ওকে 18 ত এতিয়া আমি কি কৰিব লাগিব ফাৰ্ষ্টত চোৱা তোমাৰ সেল ৰিঅ্যাকশন তো লিখিলো আমি Fe2+ লগতে আছে Ag+ তাৰ পিছত কি হ'ব Fe3+ লগতে আহিব সিলভাৰ আয়ন হয় তাৰ পিছত চোৱা আমাৰ এই কিটাৰ এটো কি কৈছে ইকুইমোলাৰ কনসেন্ট্ৰেচন তাৰ মানে কনসেন্ট্ৰেচনটো কি হ'ব Fe2+ আৰু Fe3+ ৰ কনসেন্ট্ৰেচনটো আমাৰ সেম এনে কনসেন্ট্ৰেচন সেম আৰু ইয়াৰে আমাৰ ই নট সেলটো আমাৰ কিমান হ'ব লাগিব বুলি কৈছে 0 হ'ব লাগিব বুলি কৈছে এটা আমাৰ সচন আমি কি জানো ই নট সেল ই সেল হে 0 বুলি কৈছে এতিয়া আমি উলিয়াই লম ই নট সেল হয় ই নট সেলটো কি হ'ব ই সেল ইকুৱেল টু কি আছে ই নট সেল গতিকে ইয়াতে আমাৰ কি হ'ব ই অফ এফালে কি আছিল তোমাৰ এটো সিলভাৰটো কি হৈছেগে গৈ পেলাই তোমাৰ Ag2 ইয়ালে কি হৈছে ৰিডিউস হৈছে আৰু এটো কি হৈছে অক্সিডেশন হৈছে হয় তোমাৰ আমাৰ কি হয় আমাৰ তোমাৰ জানাই চাগে তোমাৰ ক্যাথোডত কি হয় আৰু এনোডত কি হয় সদায় অক্সিডেশন হ'ব এনোডত হয়নে গতিকে লোন ওয়ার্ডটো তোমালকে মন ৰাখিবা ইয়াতে লোন লেফট সাইডে সদায় আমাৰ কি থাকে
লেফট সাইড অক্সিডেশন এনোড আৰু এনোডটো নেগেটিভ হৈ গ'ল এতিয়া আমাৰ কি হ'ব চোৱা সিলভাৰ Ag প্লাসটো গৈছে ৰিডিউস হৈছে এন তাৰ মানে কেথোড মাইনাস কি হয় সদায় এনোড হয় সো এডাল হল এখিনি হল কেথোড হয় না এটো হল কেথোড এটা ৰিডাকশন হৈছে আৰু ইয়াতে কি হৈছে এটো পা এটোলে অক্সিডেশন হৈছে সো এটো হল এনোড হয় না গতে কেথোড মাইনাস এনোড কৰি দিলো আমি Fe2+ / Fe3+ এটা এটোৰ ভ্যালু কিটা আমাক কি দিছে চোৱা Ag plus এটোৰ কিমান দিছে ভ্যালু 0.80 হয় 0.80 আমি পুট কৰিব পাৰো নে কিমান দিছে তো 0.80 দিছে 0.80 কৰা minus Fe2+ to Fe3+ Fe3+ to এটো দিছে মানে 0.77 ওকে এটো আমাৰ চোৱা তোমালোকে ইয়াতে এটা বস্তু চোৱা ইয়াতে কি হৈছে 3+ ৰ পৰা আমাৰ 2+ লৈ গৈছে that means কি হৈছে ৰিডাকশন হৈছে হয়নে কি আমাৰ ইয়াতে কি হৈছে এটো অক্সিডেশন হে আমাৰ আমাৰ ইয়াতে কি হোৱা দেখুৱাইছে গতিকে আমাৰ ভ্যালুটো কি ল'ব লাগে কেথোড মাইনাস এনোড গতিকে ইয়াতেও আমাৰ কি হৈছে ৰিডাকশনে হৈছে গতিকে আমি সেম এজ ইট ইজ হেতু ভ্যালু ইউজ কৰিম যদি ইয়াতে যদি বলে অক্সিডেশনৰ ভ্যালু দিলে হয় তেতিয়া হলে আমি সাইনটো চেঞ্জ হল হয় এতিয়া আমাৰ বস্তুটো ঠিকে আছে হয় গতিকে এটো 0.03 হ'ব হয় 0.03 ঠিক আছে নে 0.80 আৰু 0.77 কিমান হল এটো হল 3 ওকে 0.03 ঠিক আছে এটো ঠিক আছে এতিয়া আমি চোৱা আমি কি উলিয়াব লাগিব ই সেল আমাৰ নাম্বাৰ ইকুৱেশনটো কি আছিল ই সেল ইকুৱেল টু তোমাৰ কি হয় ই নট সেল মাইনাস 0.059 by n log আমাৰ কি হ'ব এতিয়া ওপৰত এটো কি আহিব 1 আহিব কিয় 1 আহিছে তোমালোকে নিজে ভাবাচোন 1 কিয় আহিব পাৰে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা 1 এটো আমি কিয় পাতিছো এটো আমি 1 কিহৰ কাৰণে ধৰিছো তোমালোকে এবাৰ কমেন্ট কৰি জনাবাচোন মোক চাও তোমালোকে বুজি পাইছা না বস্তুটো ঠিক আছে এতিয়া চোৱা তোমালোকৰ আমি ই নট সেলৰ ভ্যালু আমাৰ কি হয় 0 সৰি ই সেলৰ ভ্যালু আমি কিমান হৈছে 0 কাৰণ এটো আমাৰ কি হয় এইটো দেখিছা ইকুৱেলছ টু 0 বুলি কোৱেশ্চনত দি দিছে গতিকে আমাৰ এতিয়া কি হৈ যাবগে ই নট সেলৰ ভ্যালু আমি কিমান পালো 0.03 পাইছো মাইনাস 0.059 divided by n মানে এটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে বাৰু ইলেক্ট্ৰন কেটা ট্ৰান্সফাৰ হৈছে চোৱা তোমালোকে দেখিছা ইয়াতে কেটা ইলেক্ট্ৰন ট্ৰান্সফাৰ আছে এটা ইলেক্ট্ৰন গতিকে 1 log এটো log 1 মানে হল 1 log 1 মাইনাস আমি এনেকৈ লিখিব পাৰো log Ag+ হয় এতিয়া তোমাৰ কি লিখিব পাৰো log 1 ৰ ভ্যালুটো 0 গতিকে তোমালোকে আনসাৰ ওলাই যাবগে ধুনিয়াকে হয়নে log সিলভাৰৰ ভ্যালুটো তোমাৰ ওলাই গলে তাৰ পৰা আমি ক্যালকুলেশন কৰি দিলে তোমালোকৰ সিলভাৰটো ওলাই যাব আনসাৰ হয় এটো আনসাৰ তোমালোকে 0.34 পাইছা না নাই মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন নাম্বাৰ 19 ত কি দিছে চোৱা amino acid behave like salts rather than simple amines হয় amino acid কি হয় বুলি কৈছে তোমালোকৰ কোৱেশ্চনটো চোৱা amino এখিনি কোৱেশ্চন আমাৰ উপৰখিনি হৈ গল amino acid কিয় তোমাৰ সল্ট হিচাপে মানে বিহেভিয়াৰ দেখুৱায় rather than amine বা কাৰ্বক্সিলিক এসিড এটো কি হ'ব বাৰু amino acid কিহৰ কাৰণে দেখায় কাৰণ কি হয় ইয়াতে both acidic and basic group is present in the same molecule একটা মলিকুলতে এমাইনৰ কি হৈ থাকিব এমাইনো এসিডত একটা মলিকুলতে এসিডিক গ্ৰুপ থাকে বেসিক গ্ৰুপ থাকে সেই কাৰণে হি সল্ট হিচাপে বিহেভিয়াৰ দেখায় কোৱেশ্চন এবাৰ নেক্সট পাৰ্টত যোৱা what is the difference between alpha helix and beta pleated basic difference is alpha pleated and beta pleated seed structure alpha pleated beta pleated structure difference basic difference to কি alpha যেটো alpha helix structure হয় alpha helixত কি থাকে single chain peptide bond থাকে হয় নাই single chain polypeptide এবোৰ single chain polypeptide কিন্তু যেটো তোমাৰ beta pleated seed structure তাতে কি থাকে তাৰ মানে তোমাৰ
cannot be single chain polypeptide. Cannot be in a single chain polypeptide structure থাকিব নোৱাৰে so এটোৱে তোমাৰ বেসিক ৰিজন polypeptide হয় এটোৱে তাৰ পিছত চোৱা আৰু কি দিছে যদি আমি what product would be formed when nucleotide of DNA containing thymine is hydrolyzed thymine hydrolysis কৰিলে কি হ'ব তোমালোকে এবাৰ NCERT বুকখন খুলি চাবা তোমালোকৰ hydrolysis কৰিলে thymine আমি পাও beta D2 deoxyribose এই কোৱেশ্চনবোৰ তোমালোকে টপিকটো পঢ়ি লবা এবাৰ এতিয়া তোমালোকে বাকি লগত থকা বস্তুখিনি ইনফৰমেশন খিনি পাবা এটো পায় and phosphoric acid পোৱা যায় phosphoric acid লগতে পোৱা যায় ঠিক আছে তাৰ পিছত কোৱেশ্চন নেক্সট চোৱা how is glucose commercially কেনেকৈ prepared কৰা হয় গ্লুকোজ কেনেকৈ বনোৱা যায় খুদিছে commercially so commercially আমাৰ কি কৰিব পাৰি তোমাৰ হাইড্ৰোলাইজ কৰিব পাৰি starter hydrolysis of starch with dilute sulfuric acid হল এটো গটিকে আর under pressure high pressure দি পেলাই যদি starchক যদি sulfuric acid লগত ট্ৰিটমেন্ট কৰা যায় আমাৰ কমাৰ্শিয়ালি গ্লুকোজ বনাব পাৰো তাৰ পিছত কি কৈছে why do we call polysaccharides as non sugar কিয় নকয় কাৰণ এবোৰৰ not sweet in taste মিঠা নহয় হেতু কাৰণে non sugar বুলি কোৱা হয় not sweet in taste so মিঠা নহয় কাৰণে তাক non sugar বুলি কোৱা হয় polysaccharide বোৰক হয় তাৰ পিছত দিছে যে what are the purine bases present in DNA ত কি purine base থাকে AG থাকে AG means কি বাৰু বহুতে ধৰিব পাৰিবা বহুতে ধৰিব নোৱাৰিব পাৰা এটা হল A মানে হল adenine আৰু G মানে হল guanine হল সো এখিনিলৈকে আমি আজি ভিডিওটোত কভাৰ কৰিলো নেক্সট পাৰ্ট বিট মই কোৱেশ্চন নম্বৰ 21 ৰ পৰা বাকি কোৱেশ্চন যিখিনি আছে আৰু ইয়াৰ পিছতো আৰু কোৱেশ্চন আছে নেক্সট পেজতো এখিনি বস্তু মই নেক্সট পেজত ডিসকাস কৰিম আৰু যোন ষ্টুডেন্টে যোনে মুলে এই কোৱেশ্চন পেপাৰখন পঢ়িছে তেওঁক অশেষ ধন্যবাদ আৰু বাকি তোমালোকে বহুত ষ্টুডেন্টে মুলে মোৰ যিখিনি অনলাইন বেটছৰ ষ্টুডেন্ট কোৱেশ্চন আছে অলপ আগতে কটনৰ কোৱেশ্চন পেপাৰখন পালো তেনেকৈ মই আপুনি তোমালোকক সলভ কৰি দিবলৈ চেষ্টা কৰিম তোমালোকে খালি ভিডিওটো লাইক কৰিবা আৰু তোমালোকে নিজৰ ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং